আমি একচুৱেলি পথাৰৰ দাৱনী পইচা দিবলৈ কাৰণে খুচুৰা নাছিলে, অনলাইনত পইচা খুচুৰা কৰিবলৈ গৈছিলোঁ, মানে দোকানৰ পৰা লৈ পিনি দিবলৈ গৈছিলোঁ। দিবলৈ গৈ স্কুটিখন লৈ পিনি দুইজনে তাৰপৰা উভতি আহোঁতে মানে ৰানিঙতে বাঘে আহি আমাৰ গাত জঁপিয়ালেহি। কোন জেগাত? নামটি আপোনাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ওচৰত দলঙগুৰিত, নামটি নৈখনৰ কিনাৰত। জেগাটোৰ নামটো? নামটো আপোনাৰ নামটি বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ওচৰত আৰু লাটুম গাঁৱে পৰে ধৰক, চাৰিআলি আৰু সেইটো। আমাৰ কাম একো আগবঢ়াই নাই। আমি বাঘ এটাকে আজিলৈকে প্ৰটেকশ্যন ৰাখিব পৰা নাই। বান্দৰেও খেতি নষ্ট কৰে, আমি খেতিয়ক মানুহ, আমি খেতি বাতি কৰিয়ে খাওঁ, কিন্তু বান্দৰেও আমাৰ খেতি বাতি ধ্বংস কৰে। আজি আপোনাৰ কিনাৰতে যদি চাবলৈ যায় 50-60 বিঘা 100 বিঘা মাটি এনেই পৰি থাকে, কোনো খেতি কৰিব নাই, মাত্ৰ বান্দৰৰ কাৰণ। তাৰ মাজতে বান্দৰে আকৌ এতিয়া বাঘো আহি গ'ল, হৰিণাও তেনেকৈ ওলোৱা আমি দেখিছোঁ, কিন্তু বন বিভাগ ব্যৰ্থ। ধৰি লওক কাজিৰঙাতে দিয়ক লাগে, য'তে দিয়ক, কিন্তু ব্যৰ্থ, পূৰা ব্যৰ্থ। আজি তেওঁ হঠাৎ আমি দুইজন আহি আছিলোঁ ইফালৰ, হঠাৎ বাঘটো আহি আমাৰ ইয়াত পৰিছে গাত। পৰহি এটা হৈছিলে ঘটনা। অঁ, আপোনাৰ জেগাডোখৰ নামটো কি আছে? আমাৰ ঘৰ এইটো নামটি হায়াৰ ছেকেণ্ডেৰী ওচৰতে। বন বিভাগে পদক্ষেপ গ্ৰহণ কৰে? নাই একো লোৱা নাই লোৱা, বন বিভাগে একো কৰাই নাই, একো লোৱা নাই। বন বিভাগ পূৰা ব্যৰ্থ। চৰকাৰে কি আহ্বান জনাব? আমি তেনেকৈ এইবোৰ ইমান ঘটনা, গৰু ছাগলীও খাই আছে, একো পদক্ষেপ লোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।